সকলে বুজি পাইছে যে যদি রাইজ একগোট হৈ থাকে, ৰাইজ যদি বিভাজিত নহয়, তেতিয়া ৰাইজৰ ইচ্ছা মতে ভৱিষ্যত এটা ৰাজনৈতিক ফলাফল পাব। এতিয়া ৰাইজৰ মুখে মুখে এটাহে কথা যে শিৱসাগৰৰ পৰা আমি যি বাৰ্তা পালো, অহা 1.5 বছৰ পিছত প্ৰত্যেক অসমৰ জিলাৰ ভিতৰত বিধানসভা নিৰ্বাচনৰ সময়ত শুনি পাব লাগিব। এই বাৰ্তা কি যে আমি জাতিৰ লগত অন্যায় কৰিব নোৱাৰো, এই শিক্ষা কি যে আমি বয়োজ্যেষ্ঠসকলক অন্যায় কৰিব নোৱাৰো, এই লক্ষণ কি যে অসমৰ ৰাইজ এটা প্ৰগতিশীল ৰাজনীতি বিচাৰে। আৰু এয়া হ'ল লোকতন্ত্ৰৰ সুবিধা যে ৰাইজৰ বিচৰা বিষয়বোৰ ৰাইজৰ প্ৰতিনিধিৰ কাণত পৰিব লাগে। যদি এজন প্ৰতিনিধিয়ে ভাবে যে মই এই নিৰ্বাচন জিকিলো, অহা 5 বছৰ মোৰ যি মন কৰে মই কৰিম, তেতিয়া বাস্তৱভাৱে লোকতান্ত্ৰিক আদৰ্শ উলংঘ কৰা যাব। বাস্তৱভাৱে ৰাইজে যি আশীৰ্বাদ দিলে, সেই আশীৰ্বাদৰ বিনিময়ত অন্যায় কৰা হ'ব। কিন্তু সেয়া আমি যোৱা কিছু সময়ৰ পৰা দেখিছো, প্ৰত্যেক নিৰ্বাচনত ৰাইজে এটা আশা কৰি ভোটদান দিয়ে, কিন্তু ভোট পোৱাৰ পিছত ক্ষমতা থকা ব্যক্তিসকল, দল সংগঠনসকল নিজকে ইমান শক্তিশালী ভাবে যে তেওঁলোকে পাহৰি যায় যে বাস্তৱ শক্তি তেওঁলোকৰ চকীত নাই, বাস্তৱ শক্তি আপোনালোকৰ হাতৰ এই আঙুলিত আছে। চকীত ক্ষমতা নাই, ক্ষমতা আছে প্ৰত্যেক জনসাধাৰণৰ এই আঙুলিত। আৰু সেইকাৰণে মাত্ৰ নিৰ্বাচনলৈকে আমি লোকতান্ত্ৰিক প্ৰক্ৰিয়া সীমিত কৰি ৰাখিব নোৱাৰো। যিসকলে ক্ষমতা চকীত বহি থাকে, যদি তেওঁলোকে ভাবে যে মই ভোট পালো, 5 বছৰলৈকে মোৰ কাৰ্যকাল থাকিব, মই নিজৰ ইচ্ছামতে কৰিম, কাৰো কথা নুশুনো, কাৰো লগত আলোচনা নকৰো, সকলো আইন উলংঘ কৰি নিজৰ ইচ্ছামতে মই কৰিম, তেতিয়া এয়া অহংকাৰ তেওঁলোকৰ পতনৰ কাৰণ হ'ব। লোকতন্ত্ৰ মানে মাত্ৰ নিৰ্বাচন নহয়, এটা ধাৰাবাহিক প্ৰক্ৰিয়া। যদি আমি ভাবো যে ক্ষমতা পালে ৰাইজে আমাক প্ৰশ্ন কৰাৰ অধিকাৰ হেৰুৱালে, তেতিয়া বিধানসভাৰ কিয় প্ৰয়োজন আছে? বিধানসভাৰ ভিতৰত প্ৰশ্নকালৰ কিয় প্ৰয়োজন আছে? যদি আমি ভাবো যে বিধানসভাত আমাৰ সংখ্যা আছে, আমি যিকোনো আইন আনি সংখ্যা বলত আমি পাছ কৰাব পাৰো, ৰূপায়ণ কৰিব পাৰো, আলোচনা কৰাৰ প্ৰয়োজন নাই, এতিয়া বিধানসভাৰ ভিতৰত কমিটিবোৰ কিয় আছে? এই গোটেই বিধানসভা প্ৰক্ৰিয়াটো সেইকাৰণে নিৰ্মাণ কৰা হৈছে যে নিৰ্বাচনৰ পিছত এখন চৰকাৰ দায়বদ্ধ হৈ থাকক। নিৰ্বাচনৰ পিছত ৰাইজে চৰকাৰক প্ৰশ্ন কৰা এটা মাধ্যম এটা পাওক। নিৰ্বাচনৰ পিছত যিকোনো আইন যি ৰূপায়ণ হয়, সংবিধানৰ মৰ্মে সেই আইনবোৰ ৰূপায়ণ হ'ব লাগে। সেইকাৰণে আমি এটা বিধানসভা প্ৰক্ৰিয়াটো আমি সৃষ্টি কৰিছো। এটা ভুল এটা চিন্তাধাৰা ক'ৰ পৰা মানুহৰ মনত সোমাই গ'ল মই বুজি পোৱা নাই। ভাবিছে তেওঁলোকে যি কৰিছে ভাল কৰিছে, তেওঁলোকে যি কৰিছে সঁচা, তেওঁলোকে যি কৰিছে উচিত, আৰু আমি সকলোৱে একোৱে নাজানো। আমি সকলে অসম বিৰোধী, আমি সকলে অসমীয়া জাতি বিৰোধী,
আৰু তেওঁলোকৰ কথাবোৰ একদম সঁচা। বুজিব লাগিব যে লোকতান্ত্ৰিক প্ৰক্ৰিয়াত তেওঁলোকৰ এটা চিন্তাধাৰা হ'ব পাৰে, আমাৰ লোকৰ এটা চিন্তাধাৰা, আৰু শেষত গৈ বিধানসভাৰ ভিতৰত যে তৰ্ক বিতৰ্ক হয়, মত বিনিময় যে হয়, কমিটিৰ ভিতৰত যে বিভিন্ন আইনৰ অধ্যয়ন হয়, সাংবাদিকসকলে যে প্ৰশ্ন সোধে, তাৰ জৰিয়তে আমি ৰাইজৰ শক্তিটো আমি সুৰক্ষিত কৰি ৰাখিছোঁ। নহ'লে অত্যাচাৰ হ'ব, নহ'লে অন্যায় হ'ব, নহ'লে ৰাইজৰ অধিকাৰ উলংঘ হ'ব। সংবিধানে ৰাইজক যি এটা সুৰক্ষা কৱচ দিয়ে, সেই সুৰক্ষা কৱচৰ ভংগ কৰা এটা প্ৰক্ৰিয়া হ'ব। আৰু সেইকাৰণে ইয়াৰ লোকসভা নিৰ্বাচনৰ পৰা আমি এটাহে বাৰ্তা আমি শিকিছোঁ, বুজি পাইছোঁ যে জনসাধাৰণে অহংকাৰ ভাল নাপায়। জনসাধাৰণে কোনো ব্যক্তি ৰাজত্ব স্বীকাৰ নকৰে। জনসাধাৰণে ক্ষমতা নিজৰ হাতত ৰাখিবলৈ বিচাৰে, আৰু সেইকাৰণে এইবাৰ বিৰোধী শক্তিক ইমান শক্তিশালী কৰিলে। নহ'লে চৰকাৰৰ নেতৃত্বত থকা ব্যক্তিসকলে নিজৰ কথা কয়, মই ভাবো কেনেকুৱা হ'ব লাগে, মই ভাবো এইটো হ'ব লাগে, মোৰ মতে এনেকে হ'ব লাগিব। তো যদি এজন চকীত বহি থকা ব্যক্তি মাত্ৰ নিজৰ কথাহে ক'ব, তেতিয়া আমাৰ বিৰোধী দলৰ কৰ্তব্য যে আমি ৰাইজৰ হৈ আমি কথা পাতিম, আমি ৰাইজৰ কণ্ঠ হ'ম, আমি ৰাইজৰ হৈ মাত মাতিম, আমি ৰাইজৰ কণ্ঠ, ৰাইজৰ আবেগ, ৰাইজৰ স্বাভিমান আমি চৰকাৰৰ কাণত পেলাম। সেয়া হৈছে আমাৰ কৰ্তব্য। তেওঁলোকে নিজৰ মন কিবা কৈ থাকক, আমি জনসাধাৰণৰ কণ্ঠ হৈ থাকোঁ, আমি ৰাইজৰ কণ্ঠ হ'ম, আমি অসম কণ্ঠ হ'ম। আৰু সেইকাৰণে যি শিক্ষা এইখন চৰকাৰ যোৱা নিৰ্বাচনৰ পৰা পাব লাগিছিল, যে জনসাধাৰণে আৰু সাম্প্ৰদায়িক ৰাজনীতি স্বীকাৰ নকৰে, যি শিক্ষা দিবলৈ বিচাৰিছিল, যে জনসাধাৰণে বাস্তৱ সমস্যাৰ ওপৰত সমাধান বিচাৰে, মূল্যবৃদ্ধি সমস্যা, নিবনুৱা সমস্যা, জনজাতিৰ সমস্যা, গৰাখহনীয়া সমস্যা, এই সমস্যাৰ ওপৰত চৰকাৰে নেতৃত্ব লওক, এই বাৰ্তা দিবলৈ বিচাৰিছিল। কিন্তু দুৰ্ভাগ্যজনক কথা, যি শিক্ষা অসমৰ জনসাধাৰণে দিব বিচাৰিছিল, সেই শিক্ষা চৰকাৰত বহি থকা মানুহে লোৱা নাই। সেই একে পুৰণি পৰম্পৰাগত নিৰ্বাচন পূৰ্বে যি আমি কথাবোৰ শুনি আছিলো, সেই একেখিনি কথা তেওঁলোকে দোহাৰি আছে। বুজি পোৱা নাই যে কোনো ৰাজনৈতিক লাভ নহয়। যোৱা নিৰ্বাচনত উত্তৰ ভাৰত, দক্ষিণ ভাৰত, উত্তৰ পূৰ্বাঞ্চল চাৰিওফালে জনসাধাৰণে এনেধৰণৰ বিভ্ৰান্তি পেলোৱা ৰাজনীতিক আঁতৰত ৰাখিলে। কিন্তু এতিয়াও সেই ফাটা কেঁচৰ দৰে একেখিনি কথাবোৰ কৈ আছে। মই ক'বলৈ বিচাৰো যে অসমৰ ৰাইজ ৰাজনৈতিকভাৱে সচেতন। যোৱা 10 বছৰৰ পৰা এনেধৰণৰ ৰাজনৈতিক কথা শুনি এতিয়া অভিজ্ঞ হৈ মানুহে বুজি পাইছে, মানুহে সতৰ্ক হৈছে। আৰু মই অনুৰোধ কৰিছো যে চৰকাৰী গাদীত বহি থকা মানুহে আমাৰ অসমৰ জনসাধাৰণৰ বিবেকক আৰু অপমানিত নকৰিব। বৰ্তমানৰ ৰাজনীতি কিয় হৈ আছে সকলোৱে বুজি পাইছে। বৰ্তমানৰ কথাবোৰ কি বিফলতা লুকাবলৈ বিচাৰে, কি কেলেংকাৰী লুকাবলৈ বিচাৰে, কি ব্যৰ্থতা লুকাবলৈ বিচাৰে, সকলোৱে বুজি পাইছে। মানুহক সন্মান কৰক। যদি কোনোবাই ভাবে যে তেওঁলোকৰ ওচৰত
ৰাইজতকৈ বেছি বিবেক আছে, তেওঁলোকে ৰাইজতকৈ বেছি তেওঁলোকে জ্ঞানী, তেতিয়া অসমৰ জনসাধাৰণক অপমান কৰা হ'ব। আৰু অসমৰ জনসাধাৰণ আৰু অপমান আৰু অত্যাচাৰ আৰু সহ্য নকৰে। 1.5 বছৰ আছে, এই 1.5 বছৰৰ ভিতৰত কিছু ভাল কাম কৰক, কিছু বাস্তৱ সমস্যা সমাধান কৰক। আৰু যদি আমাৰ পৰামৰ্শ ল'বলৈ বিচাৰে তেতিয়া এই স্মাৰ্ট মিটাৰে সমস্যাটো শুদ্ধ কৰক। আমাক বিভাজিত কৰাতকৈ এই স্মাৰ্ট মিটাৰ সমস্যাটো সমাধান কৰক। আমাৰ লগত ককাই ভাইকৰ মাজত কাৰ্য লগোৱাতকৈ আমাৰ যুৱকসকলক সংস্থাপন দিয়ক। আমাক আৱেগিক কথা কোৱাতকৈ আমাৰ ছটা জনগোষ্ঠী জনজাতিকৰণ কৰাই দিয়ক। আৰু নিজৰ বাগান খোলাতকৈ আমাৰ বাগানৰ শ্ৰমিকসকলৰ বাস্তৱ মজুৰি দিয়ক। ডাঙৰ ডাঙৰ স্কুল খোলাতকৈ আমাৰ চৰকাৰী স্কুলৰ ভিতৰত আমাক শিক্ষকসকলক উচিত দৰমহা দিয়ক। গুৱাহাটী কেন্দ্ৰিক ডাঙৰ ডাঙৰ ফ্লাইঅভাৰ বনোৱাতকৈ আমাৰ এই ডিমৌ অঞ্চলৰ ৰাইজক ভূমি পট্টা দিয়ক। আজি আমাৰ দেৱব্ৰত শইকীয়া ডাঙৰীয়াই সংবিধানৰ কথা উল্লেখ কৰিছে। সংবিধানত লিখা আছে যে আমি সকলো হলো ভাৰতীয় নাগৰিক, আমাৰ সমান অধিকাৰ। আৰু এয়া হৈছে অসমীয়া পৰম্পৰা যে আমি সকলোকে সমান চকুৰে চাওঁ। স্বৰ্গদেউ চৰণ চুকাফাই সকলোকে একতাৰ বাৰ্তাত আমাৰ সমাজখন সুস্থ কৰিলে, শক্তিশালী কৰিলে। এই অসম হৈছে লাচিত বৰফুকনৰ অসম, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অসম, আজাদ পীৰৰ অসম, জ্যোতিপ্ৰসাদ আগৰৱালৰ অসম, শ্বহীদ কুশল কোঁৱৰৰ অসম, কমলাগিৰিৰ অসম। আৰু এতিয়া আমাক জাতি লৈ আমাক অপমান কৰিবলৈ বিচাৰে, বিভাজিত কৰিবলৈ বিচাৰে। আমি কৈছো নিজৰ যে অধুৰা এনআৰচি আছে, সেই এনআৰচিটো প্ৰথমে শুদ্ধ কৰক, সম্পূৰ্ণ কৰক, আৰু তাৰ পিছত আমাক কথা পাতক। তা আইন আনি আমাৰ যে অসম চুক্তি সুৰক্ষা কৱচটো ভংগ কৰিলে আমাৰ অসম চুক্তি আগৰ সেই পুৰণা মৰ্যাদাটো ঘূৰাই আনক। এইখিনি কথা আমি বাৰম্বাৰ পাতিব লাগিব। এইখিনি কথা পাহৰিবলৈ নহব। আজি মিডিয়া ভিতৰত দুভাগ দেখা পাওঁ আমি। এটা ভাগ যি জনসাধাৰণৰ কথা কয়, বাস্তৱ সমস্যাবোৰ দাঙি ধৰে, ক'ত ৰাস্তা নাই, ক'ত দলং নাই, মানুহৰ কি সমস্যা, বাস্তৱ আমাৰ অসমৰ মানুহ বিভিন্ন দল সংগঠন কি বিচাৰে সেইখিনি কথা প্ৰকাশ কৰে। কিন্তু এছাম মিডিয়া তেওঁলোকে জনসাধাৰণৰ প্ৰতি নহয়, চৰকাৰৰ প্ৰতি বেছি দায়বদ্ধ। চৰকাৰৰ মুখপাত্ৰৰ দৰে তেওঁলোকে কাম কৰে। তেতিয়া সাংবাদিকতা নহয়, তেতিয়া মুখপাত্ৰ হিচাপে আমি তেওঁক গ্ৰহণ কৰিব লাগিব। অলপ দিন আগতে মাননীয় দেৱব্ৰত শইকীয়া ডাঙৰীয়া নিজে এটা বিধানসভাত এটা যুক্তিপূৰ্ণ কথা ক'লে, এটা বিশেষ চেনেলে এই বাৰ্তাটো টুইষ্ট কৰি বেলেগ কিবা মানুহৰ ব্যক্তি ৰাজনৈতিক নেতাসকলক ছবি সোমাই তেওঁক বদনাম কৰিবলৈ চেষ্টা কৰিলে। এয়া হৈছে সাংবাদিকতা। মানুহৰ মাজত বিভ্ৰান্তি সৃষ্টি কৰা। আমি এনেধৰণৰ সাংবাদিকসকলৰ বা এনেধৰণৰ চেনেলৰ পৰা সাৱধান হ'ব লাগিব। এই ধৰণৰ চেনেল
আৰু 1.5 বছৰলৈকে আৰু তেওঁলোকে আমালোকৰ মাজত অপপ্ৰচাৰ চলাব বিচাৰে আৰু যিসকলে নিজকে হিন্দু কৈ বিজেপি দলৰ ভিতৰত তেওঁলোকে আটাইতকৈ অপপ্ৰচাৰৰ ওপৰত নিৰ্ভৰ বাস্তৱ হিন্দু এতিয়া অপপ্ৰচাৰৰ ওপৰত নিৰ্ভৰ হ'ব নোৱাৰে বাস্তৱ হিন্দু সত্যৰ পথৰ পৰা কেতিয়াও আঁতৰত থাকিব নোৱাৰে বাস্তৱ হিন্দু কোনো দুৰ্বল ব্যক্তিৰ ওপৰত অন্যায় কেতিয়াও নকৰে কিন্তু আমাৰ সাৱধান হ'ব লাগিব সমাজখন একত্ৰিত কৰি ৰখা আমাৰ সামূহিক দায়িত্ব আমাৰ নিজৰ জাতিৰ প্ৰতি আমাৰ আবেগ এইটো প্ৰকাশ কৰা আমাৰ সাংবিধানিক কৰ্তব্য এটা সাংবিধানিকভাৱে লোকতান্ত্ৰিকভাৱে প্ৰতিবাদো কৰিবলৈ নিদিয়ে এটা নতুন প্ৰচেষ্টা মই দেখিলো কা আন্দোলন হ'ল আমাৰ দলৰ মতে এটা সাংবিধানিক এটা আইন ৰূপায়ণ কৰা গ'ল জোৰ জবস্তি কৰি তাৰ বিৰুদ্ধে বিভিন্ন দল সংগঠনে প্ৰতিবাদ কৰিবলৈ বিচাৰিলে আৰু অসমৰ ভিতৰত আমি দেখা পালো যে আৰক্ষীসকলে সেই দল সংগঠনৰ নেতৃত্বৰ পৰা বন চহী কৰাইছে এইটো কি কথা প্ৰতিবাদ কৰা সকলৰ সাংবিধানিক দায়িত্ব আৰু অসমৰ ভিতৰত কিমান আন্দোলন হৈছে এই তেল আন্দোলন এই ভাষা আন্দোলন অসম আন্দোলন আন্দোলনৰ শক্তি আমি বুজি পাওঁ কিন্তু এইখন চৰকাৰ বন চহী কৰাই আমাৰ আন্দোলনৰ সেই কণ্ঠ তেওঁলোকে বুজিবলৈ বিচাৰে আকৌ অলপ দিন আগতে তেওঁলোকে বন চহী কৰালে মই প্ৰত্যেক দল সংগঠনৰ নেতৃত্বৰ লগত আলাপ আলোচনা কৰিবলৈ সদায় আমি প্ৰস্তুত এয়া হ'ল কংগ্ৰেছ দলৰ আমাৰ পৰম্পৰা প্ৰত্যেক দল সংগঠনৰ সাংবিধানিক যে তেওঁলোকে অধিকাৰ যে নিজৰ প্ৰতিবাদী কণ্ঠ তেওঁলোকে প্ৰকাশ কৰিব পাৰে আমি সকলোৱে সেই অধিকাৰটো আমি সন্মান কৰোঁ আৰু কেতিয়াও আমি এই বন্ধৰ জৰিয়তে তেওঁলোকৰ সাংবিধানিক অধিকাৰ আমি কাঢ়ি ল'ব নোৱাৰোঁ আলোচনাৰ দুৱাৰ সদায় মুকলি থাকিব আলোচনাৰ যোগেদি আমি সমাধান কৰিবলৈ চেষ্টা কৰিম আমি সকলোকে সন্মান কৰোঁ আৰু সকলৰ সন্মান সহকাৰে জীয়াই থকা আমাৰ দায়িত্ব আছে আমি সকলোৱে শান্তিত থাকিবলৈ বিচাৰোঁ আৰু যদি আমাক সন্মান লাগে তেতিয়া সন্মান দিয়াটো আমাৰ অধিকাৰ আছে বা সন্মান দিয়াটো আমাৰ কৰ্তব্য আৰু যদি আমি সন্মান কাৰোবাক কৰিব নোৱাৰোঁ তেতিয়া সন্মান বিচৰাটো কিমান উচিত সেইটো চবকে ভাবিব লাগিব মোক মনত পৰে কিমান বাৰ প্ৰয়াত তৰুণ গগৈয়ে তেখেতক পুলিচ কনভয়ত যায় কোনোবা এজন প্ৰতিবাদকাৰী তেখেতৰ গাড়ীত পাথৰ দি দলিয়াই দিয়ে সেই সংগঠনৰ ওপৰত আমি নিজৰ কাৰ্যকালত আমি বন চহী কৰোৱা নাছিলো আমি মাতিছিলো আহা বহা কি হ'ল কথা কোৱা জনোৱা কি কৰিলে উচিত প্ৰায় ৰাজীৱ গান্ধী ডাঙৰীয়া সেই সময়ত অসম আন্দোলনৰ নেতৃত্বৰ লগত লগ পাইছে কিন্তু আজিও আমাৰ বিভিন্ন আন্দোলন কৰা নেতৃত্বৰ লগত কোনোবা মুখ্যমন্ত্ৰী বা প্ৰধানমন্ত্ৰীক আমি লগ পোৱা আমি দেখা পোৱা নাই আমি সদায় আলোচনাৰ মাধ্যমেৰে আমাক আগবাঢ়ি যাব লাগিব আৰু মই আশা কৰোঁ এয়া হৈছে লোকতন্ত্ৰৰ মূল আদৰ্শ আমি সদায় সঁচা বেলেগজন ভুল এইটো ভাবিলে নহ'ব আমাৰ পৰা কেতিয়াবা ভুল হ'ব পাৰে আমিও কেতিয়াবা ভুল কৰিব পাৰোঁ ভুল হোৱাটো স্বাভাৱিক আমি সকলোৱে মানুহ সকলোৱে ব্যক্তি আৱেগিক হৈ আমি কিছুমান কথা ক'ব পাৰোঁ কিন্তু আকৌ এটা সুস্থ পৰিৱেশৰ মাজত আমি আলোচনাৰ যোগেদি আমি নিজৰ ভুলখিনি পাহৰি ক্ষমা বিচাৰি আমি আগুৱাই যাব পাৰোঁ তো মই আশা কৰোঁ আমাৰ শিৱসাগৰ ৰাইজে সদায় আমাৰ এটা আদৰ্শ জিলা হিচাপে নিজৰ চিনাকি দিব শিৱসাগৰ লৈ আজি সমগ্ৰ ভাৰতৰ ভিতৰত চৰ্চা